হয় ঢোলৰ মাতত পেপাৰ নামৰ মাতত বহা কহাৰ বাতৰি দিলে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ আমগুৰি এখন বিহু কৰ্মশালাত য'ত শতাব্দী কলিতাই বিহু নাচ শিকাই আছে। মই আপোনালোকক বিহুৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। অসমীয়াৰ যি পৰম্পৰা যি ঐতিহ্য সেই ঐতিহ্য ধৰি ৰখাৰ অৰ্থে অসমৰ চুকে কোণে এতিয়া যিহেতু বিহুৰ কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত মই আমগুৰিৰ সন্মিলিত যুৱ সমাজৰ উদ্যোগত যি বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে তাত মই উপস্থিত আছোঁ আৰু প্ৰাগ নিজৰ দৰ্শকক দেখুৱাইছোঁ। লগতে আমাৰ সৈতে উপস্থিত আছে ধ্ৰুৱজ্যোতি গগৈ বৰবিহুৱা, সমগ্ৰ অসমৰে পৰিচিত এক নাম আৰু অসমৰ যি আচলতে ঐতিহ্য যি পৰম্পৰা সেই পৰম্পৰাসমূহ যিহেতু বজাই ৰাখিবলৈ হ'লে অসমৰ বাপতিসাহোন বিহুৰ যি স্বকীয়তা সেই স্বকীয়তা ধৰি ৰাখিবই লাগিব আৰু সেই স্বকীয়তা ধৰি ৰখাৰ উদ্দেশ্যে অসমৰ নতুন প্ৰজন্মৰ মাজত যি বিহুৰ যি সংস্কৃতি সেই বিহুৰ সংস্কৃতি আচলতে তেওঁলোকক দেখুওৱাৰ বাবে যি কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে সেই কৰ্মশালাসমূহে ইতিমধ্যে তেওঁলোকে কণ কণ শিশুসকলক লগতে কিশোৰ কিশোৰীসকলক বিহু নাচৰ যি প্ৰশিক্ষণ দিয়াত ব্যস্ত কৰিছে। আমাৰ সৈতে ধ্ৰুৱজ্যোতি গগৈ আছে। যিহেতু দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যোৱাবাৰ যিহেতু বিহু নহ'লেই ক'ভিডকালীন যি পৰিস্থিতি, এইবছৰ কেনেকুৱা বিহুৰ প্ৰস্তুতি? এইবছৰ বিহুটো প্ৰস্তুতি পূৰা পূৰ্ণদমে কৰা হৈছে। কৰ্মশালাবিলাক যথেষ্ট উন্নত মানদণ্ডৰ কৰ্মশালাবিলাক হৈছে। সন্মিলিত যুৱ সমাজৰ উদ্যোগত আজি প্ৰথম এই কৰ্মশালা আয়োজন হৈছে। প্ৰায় 100মান ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আজি বৰ ভাল লাগিছে আৰু এইবুলি বিহু হ'ব বুলি মই আশাবাদী। নিশ্চয়কৈ আচলতে যোৱা বছৰ যি ক'ভিডকালীন পৰিস্থিতি সেই পৰিস্থিতিয়ে অসমীয়াৰ আশাত চেঁচা পানী ঢালিছিল আৰু আজিৰ এই পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। কণমানিহঁতে কঁকাল ভাঙি নচাৰ যি হেঁপাহ সেই হেঁপাহবোৰ ইয়াতে দেখিবলৈ পোৱা গৈছে। তেওঁলোকে নাচিছে। মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ। পৰম্পৰাগত সাজপাৰ পিন্ধি আহিছে, মেখেলা চাদৰ পৰিধান কৰি আহিছে, কণমানি বিহুৱাহঁতো আহিছে। মই যদি সম্ভৱ হয় মই কণমানিসকলক দেখুৱাইছোঁ সিহঁতৰ যি হেঁপাহ এই হেঁপাহবোৰ কিন্তু ইয়াতে দেখা পোৱা গৈছে। অকণমানি ঢুলীয়া আচলতে ঢোলৰ যি চাপৰ তাহাঁতি ঢোলৰ চাপৰ মৰা দেখা পোৱা গৈছে। মই আৰু যিহেতু ইয়াৰে যিসকল উদ্যোক্তা আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কেনেদৰে আচলতে তেওঁলোকে আয়োজন কৰিছে এইবাৰ বিহু কৰ্মশালা, কি ক'ব? কেনেদৰে আয়োজন কৰিছে? আজি মানে যুৱ সমাজ আগুৱাই আহিব লাগে আৰু যুৱ সমাজক বিহু সংস্কৃতিৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে এয়া আমাৰ প্ৰথম প্ৰচেষ্টা আৰু যুৱ সমাজখিনি ইয়াৰ পৰাই শতাব্দী কলিতাৰ নিচিনা এগৰাকী ভাল বিহুৱতী আৰু একোজন ধ্ৰুৱৰ নিচিনা একোজন নৱপ্ৰজন্ম ভাল ঢুলীয়া সৃষ্টি হওক, আমি সেইটোৱে আশা কৰোঁ। হয়, নিশ্চয়কৈ এগৰাকী ভাল নাচনী এগৰাকী ভাল ঢুলীয়া সৃষ্টিৰ বাবে যি প্ৰয়াস এই প্ৰয়াস তেওঁলোকে ইয়াতে অব্যাহত ৰাখিছে। শতাব্দী কলিতাই যিহেতু বিহুৰ যি নাচ শিকাইছে, কি ক'ব এইবাৰ কেনেকুৱা? যিহেতু যোৱাবাৰ বিহু নহ'ল, গতিকে এই মুহূৰ্তত আপোনাৰ পৰা এটা যোজনা বিচাৰিছোঁ। আচলতে বহুত ভাল লাগিছে। ইমান এখন ধুনীয়া মোক সুযোগ দিছে উৎপলহঁতে, এই ছাৰহঁতে, সোণাৰাম ছাৰহঁতে। ইমান ভাল লাগিছে আৰু ইমান যে ল'ৰা ছোৱালী হ'ব বুলি মই ভবাও নাছিলোঁ। ইমান এটা ধুনীয়া তেওঁলোকে পদক্ষেপ লৈছে আচলতে সংস্কৃতিৰ পথাৰখনত আমাৰ কণ কণ মইনাহঁতক উলিয়াই আনিবলৈ, তেওঁলোকে বিহুটো শিকিবৰ বাবে বহুত ভাল লাগিছে। যোজনা এটা হ'ব নি এই মুহূৰ্তত? অঁ হয়। অ' নাহৰ ফুল ফুলি বৰৈ বতৰ, এই নাহৰ ফুলৰ গোন্ধে পাই মোৰে গাততে নাই ঐ গছকত ভাঙি যাওঁ যতৰ। ধন্যবাদ। হয়, নিশ্চয়কৈ যিহেতু নাহৰ ফুল ফুলাৰ বতৰ আৰু এই নাহৰ ফুল ফুলাৰ বতৰত আচলতে অসমীয়াৰ গামন সাতখন হয় আৰু এই মুহূৰ্তত দেখা গৈছে ইয়াৰে যিসকল উদ্যোক্তা আছে তেওঁলোকে নতুন ঢুলীয়া নতুন নাচনী সৃষ্টিৰ যি প্ৰয়াস এই মুহূৰ্তত এই স্থানত সেয়া কৰা দেখা পোৱা গৈছে।